নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ গণিত অধ্যয়ন ইউটিউব চেনেললৈ। আজি লৈ আহিছোঁ মই ক্লাছ 10ৰ 12 নম্বৰ চেপ্টাৰ বৃত্ত সম্বন্ধীয় কালিৰ উদাহৰণ 1ৰ সমাধান। প্ৰশ্নটো চোৱা, স্ক্ৰীনত দিয়া আছে লগোৱা। তাৰ বাহিৰেও ইয়াত মই দেখাই দিছোঁ। প্ৰতি মিটাৰত 24 টকা হাৰত এখন বৃত্তাকাৰ পথাৰৰ বেৰ দিয়া কামত 5,280 টকা খৰচ হয়। পথাৰখন প্ৰতি বৰ্গ মিটাৰত 0.50 টকা হাৰত হাল বাব লাগে। পথাৰখনৰ হাল বোৱা খৰচ নিৰ্ণয় কৰা। পাই ইজ ইকুৱেল 22/7 লোৱা। এতিয়া কথাটো হৈছে কি যে প্ৰতি মিটাৰত 24 টকা, ঠিক আছে, প্ৰতি মিটাৰত 24 টকা হাৰত এখন বৃত্তাকাৰ পথাৰৰ বেৰ দিয়া কামত যদি খৰচ হয়, এতিয়া চোৱা কথাটো কি কৈছে যে বৃত্তাকাৰ পথাৰ, ঠিক আছে, পথাৰটো কেনেকুৱা বৃত্তাকাৰ পথাৰ। তো প্ৰতি মিটাৰত কিমান খৰচ হয়? 24 টকা। 1 মিটাৰত কিমান খৰচ হয়? 24 টকা হয়। এতিয়া পথাৰখন বেৰ দিয়া খৰচ বুলি কৈছে কিমান? 5,280 টকা। এতিয়া কথা হৈছে পথাৰটো কেনেকুৱা? বৃত্তাকাৰ পথাৰ। এতিয়া এখন পথাৰ যদি বৃত্তাকাৰ হয়, তাৰ যদি চাৰিওফালে বেৰ দিয়া, এইটো যদি এটা বৃত্ত হয়, ঠিক আছে, তো এই বৃত্তটোৰ যদি তুমি এনেকৈ চাৰিওফালে বেৰ দিয়া, ঠিক আছে, চাৰিওফালে এই বৃত্তটোৰ যদি তুমি বেৰ দিয়া, এই চাৰিওফালৰ বেৰ যিটো আছে আবৃত, এইটো কি বুলি কয়? বৃত্তৰ পৰিধি, ঠিক আছে। তাৰমানে আমি কি কৰিব লাগিব? এই বৃত্তৰ পৰিধিৰ পৰা আমি পৰিধিটো ওলাব লাগিব। কথাটো হৈছে পৰিধি নহয়, আমি কালি উলিয়াব লাগিব, ঠিক আছে, কালি ওলাব লাগিব। আকৌ প্ৰশ্নটোত লাষ্টত কি কৈছিলে যে পথাৰখনৰ প্ৰতি বৰ্গ মিটাৰৰ 0.50 টকা হাৰত হাল বাব লাগে। তো এই পথাৰখন যেতিয়া হাল বাব লাগে, এইখিনিতো বেৰ হয়, ঠিক আছে। আমি যেতিয়া হাল বাম, থৰি আমি এই ৰাউণ্ডখিনি হাল মাৰি থৈ দিম, নহয় ন? আমি বৃত্তৰ এই মানে সেইটোৰ মানে খেতি পথাৰৰ আমি ভিতৰৰখিনিহে হাল বাম, ঠিক আছে। পথাৰখনৰ আমি কি কয় যি চাৰিওপিনে দিয়া আছে, সেই চাৰিওপিনটো আমি হাল নামাৰোঁ, ঠিক আছে, আমি ভিতৰৰখিনিহে হাল বাম। সেই চাৰিওফালটো হৈছে বৃত্তৰ পৰিসীমা বা পৰিধি, কাৰণ এইটো পথাৰ আছিলে বৃত্তাকাৰ, ঠিক আছে। তো ইয়াত আমি কি কৰিব লাগিব? সেই বৃত্তৰ পৰিধিৰ পৰা আমি ব্যাসাৰ্ধটো ওলাব লাগিব, ঠিক আছে। আমি কি কৰিব লাগিব? ব্যাসাৰ্ধটো ওলাব লাগিব। এতিয়া কি কৈছে যে প্ৰতি মিটাৰ 24 টকা হাৰত, ঠিক আছে, প্ৰতি মিটাৰত যদি 24 টকা খৰচ হয়, এইপিনৰ পৰা এইপিনে যদি 1 মিটাৰ হয়, 1 মিটাৰৰ খৰচ যদি তোমাৰ 24 টকা হয়, তেন্তে 5,280 টকাত কিমান মিটাৰ আছিলে? ঠিক আছে, তাৰমানে 5,280 টকা যে খৰচ হৈছে, তাৰমানে তাত কিমান মিটাৰ আছিলে? অৰ্থাৎ 5,280 টকাত কিমান মিটাৰ আছে? 1 মিটাৰ কিমান টকা হয়? 24 টকা। 1 মিটাৰ যদি 24 টকা হয় খৰচ, তেন্তে 5,280 টকা যে খৰচ গ'ল, তাত কিমান মিটাৰ আছিলে? ঠিক আছে, কিমান মিটাৰ বেৰ দিছে? ঠিক আছে, বৃত্তাকাৰ পথাৰখন কিমান বেৰ দিছে? তো সেইটোৱে কথা। তাৰমানে এইটো বৃত্তাকাৰ পথাৰৰ এইটো বুলি কৈছে চাৰিওসীমা, অৰ্থাৎ চাৰিওফালে বেৰ দিয়াৰ কথা কৈছে, সেইকাৰণে এইটো বৃত্তৰ পৰিধিৰ কথা আহিব। এইটো প্ৰশ্ন এনেকৈ তুমি বুজি পাব পাৰা যে 5টা কলমৰ দাম যদি 25 টকা হয়, তেন্তে এটা কলমৰ দাম কিমান হ'ব? সেইটো কাৰণে তুমি কি কৰিবা? 25ক 5ৰে হৰণ কৰি দিবা ন, হয় নে নাই? কিমান ওলাব? সেইটো 5 টকাহে ওলাব, অৰ্থাৎ এটা কলমৰ দাম 5 টকাকৈ পৰিব। তো এই ক্ষেত্ৰতো 1 মিটাৰ যদি তোমাৰ খৰচ যদি 24 টকা হয়, তেন্তে খৰচ যদি টোটেল 5,280 টকা হৈছে, সেই 5,280 টকাক আমি কি কৰিম? 24ৰে হৰণ কৰিম, ঠিক আছে। কথাটো বুজি পালা? তো আমি এতিয়া লিখিম কেনেকৈ? অলপ সজাই লিখিম প্ৰশ্নৰ পৰা। কি কৈছে যে প্ৰতি মিটাৰত 24 টকা হাৰত এখন বৃত্তাকাৰ পথাৰৰ বেৰ দিয়া কামত 5,280 টকা খৰচ হয়। তো আমি লিখিম যে দিয়া আছে প্ৰতি মিটাৰ, ঠিক আছে, অলপ লৰি যায়, যিয়ে নহওক, প্ৰতি মিটাৰ বৃত্তাকাৰ পথাৰখনৰ বেৰ দিয়া খৰচ 24 টকা হৈ হ'লে মুঠ খৰচ কিমান হৈছে? 5,280
টকা, ঠিক আছে। therefore পথাৰখনৰ কি ওলাব, প্ৰতি মিটাৰ বৃত্তাকাৰ ঠিক আছে, বৃত্তাকাৰ পথাৰ ঠিক আছে, বৃত্তাকাৰ পথাৰখনৰ বেৰ দিয়া খৰচ 24 টকা হ'লে মুঠ খৰচ 580 টকা, ঠিক আছে। মুঠ খৰচ 580 টকা হয়। এতিয়া কথা হৈছে পথাৰখনৰ দৈৰ্ঘ্য, ঠিক আছে। therefore পথাৰখনৰ মুঠ দৈৰ্ঘ্য হ'ব পথাৰখনৰ মুঠ দৈৰ্ঘ্য ঠিক আছে, মুঠ দৈৰ্ঘ্য হ'ব কিমান হ'ব, আমি কৈছিলোৱে যে 5280ক আমি কি কৰিম 24ৰে হৰণ কৰিম। 24ত একবাৰ যাব, 24 52ত কিমান বাৰ যাব, 24 52ত দুবাৰ যাব, কাৰণ 24 দুগুণ 48 হয়, ঠিক আছে। 24 52ত দুবাৰ যাব, তাৰপিছত দুবাৰ 24 যদি 52ত দুবাৰ যায় তেতিয়া কিমান থাকে, 24 যদি 52ত দুবাৰ যায় 48 হয়। তো 52ৰ পৰা যদি 48 বাদ দিয়া কিমান থাকিব, 4 থাকিব, ঠিক আছে। তো 4 আহিল, আকৌ ইয়াৰ সন্মুখত 4 আহিল, 48 হ'ল। তো 24 দুগুণ 48, সেইকাৰণে দুবাৰ যাব, ঠিক আছে, 22 হ'ল। আৰু 24 শূন্যত 0 বাৰ যাব, তাৰমানে কিমান ওলাল, পথাৰখনৰ মুঠ দৈৰ্ঘ্য কিমান ওলাইছে, 220 কি আছিলে মিটাৰ আছিলে, এককটো 220 মিটাৰ, ঠিক আছে। এই 220 মিটাৰটোৱে হৈছে এই বৃত্তাকাৰ পথাৰখনৰ পৰিধি, ঠিক আছে। এই 220 মিটাৰে হৈছে বৃত্তাকাৰ পথাৰখনৰ পৰিধি। therefore বৃত্তাকাৰ পথাৰখনৰ পৰিধি, বৃত্তাকাৰ পথাৰখনৰ পৰিধি, ঠিক আছে, বৃত্তাকাৰ পথাৰখনৰ পৰিধি ইজ ইকুৱেল কিমান হয়, 220 মিটাৰ। এতিয়া আমি জানো বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো কি, বৃত্তৰ পৰিধিৰ ফৰ্মুলা দিছ ইমপ্লাছ টুৱাইছ পাই আৰ। সিদিনা মই প্ৰথম যেতিয়া ধাৰণা তোমালোকক বুজাইছিলোঁ কনচেপ্ট, সেইটোত বুজাই দিছোঁ কোনটোৰ কি ফৰ্মুলা হয়। তো বৃত্তৰ পথাৰখনৰ পৰিধিৰ সূত্ৰটো কি হ'ব, টুৱাইছ পাই আৰ ইজ ইকুৱেল 2 to 0। এতিয়া কথাটো হৈছে 2 ইনটু পাইৰ মান 22 ডিভাইডেড বাই 7, আৰু আমি নাজানো, আমি ব্যাসাৰ্ধকে ওলাব লাগে, কাৰণ ব্যাসাৰ্ধ যদি আমি নোলাওঁ তেন্তে বৃত্তটোৰ কালি উলিয়াব নোৱাৰিম, মানে পথাৰখন এই ভিতৰত মানে পথাৰখনৰ কালি কিমান সেইটো আমি ওলাব নোৱাৰিম, খাল বাওঁতে কিমান খৰচ হৈছে, আৰু প্ৰতি বৰ্গ মিটাৰত খৰচ হৈছে যদি 0.50 টকা, ঠিক আছে, সেইটো আমি ওলাব নোৱাৰিম, সেইকাৰণে আমি আৰু ওলাব লাগিব। তো ইয়াত কি হ'ব, এই 22ৰ লগত তুমি কি কৰিবা, পূৰণ কৰি দিবা। 2 22 গুণ কিমান হয়, 44 হ'ব, তলত 7 আছে, এইটো 7 থাকিব, ঠিক আছে। আৰু ইয়াত লগত আৰু পূৰণ হৈ আছে, আৰটো ৰাখি দিয়া, 2 to 0। এতিয়া কি হ'ব, এইটো অনুন্নক হ'ব, অনুন্নক মানে এইফালে ধৰি লোৱা এইটো 7টো হৰণ আছে, ওপৰত 44টো পূৰণ হৈ আছে আৰৰ লগত, এইটো এইফালে আহিলে তোমাৰ উল্টি যাব, ঠিক আছে, মানে প্ৰতিক্ৰম হ'ব, ৰিপ্ৰক্সিল বুলি কোৱা হয়, যিয়ে নকওক প্ৰতিক্ৰম হ'ব। তো এইটো আহি এইফালে উল্টি যাব, 7/44 হ'ব। এতিয়া কথাটো হৈছে মই যদি 44ত একবাৰ যাব বুলি কওঁ, তেন্তে 44 তোমাৰ 22ৰ মানে 44 5 গুণ কিমান হয়, 220 হয়, কাৰণ 5 4 গুণ 20, 20ৰ 0, 7ৰ 2, 5 4 গুণ 20, 20 আৰু 5 কিমান হয় 22, ঠিক আছে, মানে 20 আৰু 2 কিমান হয় 22, ভুলকৈ আহি গ'ল দে। এতিয়া কি হ'ব, 5 ইনটু 7 থাকিল, তো আৰ ইজ ইকুৱেল কিমান হ'ব, এইফালে ইমানখিনি দেখাইছোঁ, তো আৰ ইজ ইকুৱেল কিমান হ'ব, 7 5 গুণ কিমান হয়, 7 5 গুণ 35 হয়, ইয়াত 35 আমি লিখিব লাগিব। তো এইখিনি বুজি পালা কথা। এতিয়া কথা হৈছে যে পথাৰখনৰ হাল বোৱা খৰচ ওলাব লাগে, যদি প্ৰতি বৰ্গ মিটাৰত তোমাৰ 0.50 টকা মানে 50 টকা হাৰত হাল বাব লাগে, তেন্তে খৰচ কিমান হ'ব, তো পথাৰখনৰ হাল বোৱা খৰচ এতিয়া ওলাব লাগে। তো সেই পথাৰখনৰ হাল বোৱা খৰচটো আমি কেনেকৈ ওলাম, প্ৰথমে বৃত্তাকাৰ পথাৰখনৰ কালি উলিয়াব লাগিব। তো আমি বৃত্তাকাৰ পথাৰখনৰ কালি উলিয়াই লওঁ, আকৌ আমি কি কৰিব লাগিব, আকৌ বৃত্তাকাৰ পথাৰখনৰ কালি, বৃত্তাকাৰ পথাৰখনৰ কালিক আৰু এটা কয় ক্ষেত্ৰফল বুলি কয়, মই তোমালোকক বুজাইছোঁ। কালি কি হয়, পাই আৰ স্কোৱাৰ হয়, পাইৰ মান কিমান 22 ডিভাইডেড বাই 7 আৰ স্কোৱাৰ, আৰ মানে কিমান হয়
35 আছিলে 35 স্কোৱাৰ লিখিবা এতিয়া ইয়াত কি কৰিবা 22 ডিভাইডেড বাই 7 ইনটু লিখিব লাগিব দেখা পাইছা তো 22 ডিভাইডেড বাই 7 ইনটু 35 আছে স্কোৱাৰ আছে সেইকাৰণে ডাবল লিখি দিয়া 35 আহিব 7 হাতত একবাৰ 7 35ত 5 বাৰ যাব তো কিমান থাকিল 22 ইনটু 5 ইনটু 35 এতিয়া গোটেইখিনি পূৰণ কৰা 5ৰ লগত যদি এইখিনি পূৰণ কৰা 110 হ'ব 22 পূৰণ কৰিলে 35 তাৰপিছত পূৰণ কৰিলে 11 লগত তাৰমানে 35 আৰু এটা আহিব 35 তো কিমান পালা 385 আৰু এটা শূন্য আছিলে শূন্য আহি গ'ল ঠিক আছে ইমান হ'ব তো ইমানো হ'ব বৃত্তাকাৰ পথাৰখনৰ কালি কিমান হ'ল 3850 টকা 0 ঠিক আছে টকা নহয় 0 মিটাৰ বৰ্গ মিটাৰ হয় ঠিক আছে এককটো মিটাৰ আছিলে তো সদায় এককটো কি হয় যেতিয়া কালি ওলাব লাগে মিটাৰত গুচি যায় ঠিক আছে তো এইটো কি হ'ব মিটাৰ 3850 মিটাৰ এতিয়া প্ৰশ্নত আছিলে 1 বৰ্গ মিটাৰত যদি 0.50 টকা খৰচ হয় তেন্তে ইমান পথাৰখনৰ কালি কিমান ওলাইছে ইমান তো ইমান হাল বাওঁতে কিমান টকা খৰচ হ'ব তো আমি কি কৰিম therefore লিখিম 1 বৰ্গ মিটাৰত ঠিক আছে 1 বৰ্গ মিটাৰত হাল বোৱা ঠিক আছে হাল বোৱা খৰচ 0.50 টকাকৈ ঠিকেতো আছে টকাকৈ হ'লে 3850 বৰ্গ মিটাৰত খৰচ হ'ব ঠিক আছে কি হ'ব খৰচ হ'ব আমি কি কৰিম এতিয়া খৰচ কিমান হ'ব এইটোৰ লগত আমি পূৰণ কৰি দিম 3850 ইনটু 0.50 পূৰণ কৰিলে কিমান ওলাব ইয়াত পূৰণ কৰি দেখাই দিছোঁ 3850 ডিভাইডেড বাই 0.50 শূন্যৰে হৰণ কৰা নালাগে শূন্যৰে পূৰণ কৰা 5 শূন্য গুণ শূন্য 5 5 গুণ 25 25ৰ 5 7ৰ 2 5 5 গুণ কিমান হয় 40 হয় 40 আৰু 2 42 42 42ৰ 2 7ৰ 4 5 3 গুণ 15 15 আৰু 4 19 দশমিকৰ কাৰণে এক ঘৰ বাদ যাব চ' আনচাৰ ওলাব 1925 চ' 1925 টকা ঠিক আছে এইখিনি হ'ব